খুব আগ্ৰহেৰে বনাইছোঁ আচলতে গীতটি আৰু বিহু নাম বুলি ক'লে সঁচাকৈ ঢোল পেঁপা গগনা বাজিলে গাটো উঠেই মই দেখিছোঁ আপোনালোকৰ গাটো উঠিছে পিছফালে বহি বহি ভাল লাগিছে সেইকাৰণে আৰু আশা কৰিছোঁ অসমবাসী ৰাইজে আশীৰ্বাদ কৰিব প্ৰত্যেকটো কাম আচলতে আগবঢ়াওঁতে বহুত সময় লাগে মোৰ বছৰত এটা বা দুটা গানৰ ওপৰত মোৰ কৰা নহয় কিন্তু যি কৰোঁ কোৱালিটিটো দিবলৈ চেষ্টা কৰোঁ প্ৰত্যেকবাৰে পঢ়োঁ আৰু খুব অলপ ৰিচাৰ্চ কৰি পেলাই যিখিনি বিহু নাম কৰিছোঁ এতিয়ালৈকে বা কৰি যাম সদায় পঢ়িম আৰু তাৰ ৰিচাৰ্চ কৰি পেলাই আপোনালোকলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰিম আৰু আচলতে পুৰণি বস্তুবোৰ মোক খুব আকৰ্ষিত কৰে পুৰণি পৰম্পৰাগত যোনটো পাৰ হৈ আহিছে জেনেৰেশ্যন ৱাইজ অৰেলি যোনটো আমি ককা আইতাৰ মুখত শুনিছিলোঁ সেইখিনি মোৰ গাই খুব ভাল লাগে সেইকাৰণে আপোনালোকে শুনিছেই চাগে গোটেই মোৰ গীতবোৰৰ টাইটেল যে ৰৈ ৰতি হওক কেৰুমণি থুৰীয়া হওক তোক দেখি মুৰ্গা হওক আৰু আচলতে এইখিনি গোটেই প্ৰভাৱ মোক মেজৰলি মোৰ আজু ককা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা তাৰপিছত আমাৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱ আৰু গণশিল্পী খগেন মহন্তদেৱ আৰু অৰ্চনা বৰ্মা তেওঁলোকে খুব বেছি মোৰ বিহুৰ ক্ষেত্ৰত প্ৰভাৱ পেলাইছে তেওঁলোকৰ বিহু মই বিৰাট শুনো আৰু এনেকুৱা লাগে যেন বিহু গালে তেওঁলোকে গালে খুব বেছি গাটো গুমগুমাই যায় খুব বেছি ভাল লাগে আৰু সেই চিন্তাটো লৈ পেলাই সদায় আগবঢ়াওঁ আৰু বৰ বিহু মুকলি কৰিলোঁ আপোনালোকলৈ গীতটি সংগ্ৰহ কৰি দিছে আমাৰ শ্ৰদ্ধাৰ বৰবিহুৱা নিৰঞ্জন গোস্বামী দা আৰু ইপচন দাই বৰ ধুনীয়াকৈ ছংটো মিক্স এণ্ড মাষ্টাৰ কৰি দিছে লগতে অনুপম কোঁৱৰ আছে যোনে আমাৰ সংগীত ব্যৱস্থাপনা কৰিছে এণ্ড দ্য মিউজিক ভিডিঅ' ডাইৰেক্ট কৰিছে সমীন দাসে খুব য়াং টেলেণ্টেড ভাল লাগিছে মোক অকণমান বেলেগ এটা ৰূপত দেখিব এইবাৰ মই বেলেগ ভিডিঅ'ত অলপ বেলেগকৈ ওলাওঁ এইবাৰ অলপ চাবচোন চালে গম পাব কেনেকৈ ওলাইছোঁ আৰু অকণমান নাচিবও চেষ্টা কৰিছোঁ যিহেতু বিহু নৃত্যটো সঁচাকৈ ইমান লয়লাস আছে ভাবিছোঁ এইবাৰ ভালকৈ শিকিম বুলি আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু আশীৰ্বাদ কৰিব ধন্যবাদ কলিটো গুণগুণাই দিম ইপাক পাক 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 ইপাক কি হৈছে শৈলৰ গাত নাচ নাচ তই নাচ মই নাচো নাচ খাব নোৱাৰো শুব নোৱাৰো বৰ বিহু লাগিছে গাত থেংক ইউ আচলতে আজি আমি গোট খাইছোঁ মোৰ নতুন বিহু বৰ বিহু মুকলি কৰিবলৈ অলপ আগৰ গীতৰ পৰা অকণমান বেলেগকৈ কৰিছোঁ কিয় কৰিছোঁ এই বিহু আচলতে বিহু গীত নহয় পৰম্পৰাগত বিহু নাম আগবঢ়াবলৈ চেষ্টা কৰিছোঁ অসমবাসী ৰাইজলৈ বুলি আৰু আমাৰ এই গীতটি বৰ ধুনীয়াকৈ সংগ্ৰহ কৰি দিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বৰবিহুৱা নিৰঞ্জন গোস্বামী ডাঙৰীয়া বৰ ধুনীয়াকৈ সংগীত ব্যৱস্থাপনা কৰিছে অনুপম কোঁৱৰ আৰু সংগীত সংমিশ্ৰণ কৰিছে ইপচন লাল বৰুৱাই মই সদায় পৰম্পৰাগত বস্তুৰ লগত আকৰ্ষিত সেইকাৰণে এবাৰো নিৰঞ্জন দাক মই সুধিলোঁ কি কৰিব পাৰি আৰু আচলতে তেওঁক লগ পালোঁ মই যোৱা বছৰ বিহু মঞ্চৰ পিছত লতাশিল বিহুৰ সন্মিলনৰ পিছত তেওঁ মোক বেক ষ্টেজত মোৰ প্ৰগ্ৰেমৰ পিছত লগ পালে তেতিয়া তেওঁ ক'লে ইমান ভাল লাগিল আপোনাৰ অনুষ্ঠান শুনি মই আপোনাক বিহু এটা কৰি দিম মোৰ ইমান ভাল লাগিল কিয়নো মই চেষ্টা কৰি আছিলোঁ তেওঁৰ লগত যোগাযোগ কৰিবলৈ কিন্তু মই সেই লিংকটো পোৱা নাছিলোঁ আৰু ভগৱানে যেন আমাক মিলাই দিলে তেনেকুৱা লাগিল আৰু সেইদিনা ৰাতিয়ে আচলতে মোক তেওঁ এফাকি পঠাইছিল আৰু তেনেদৰেই গোটেই বৰবিহু লাগিছে গাত আৰম্ভ হ'ল আৰু এতিয়া আজি শুভমুক্তি পালে আশা কৰিছোঁ অসমবাসী ৰাইজে আশীৰ্বাদ কৰিব মোৰ বাকী গানৰ দৰে ৰৈ ৰতি তোক দেখি মুৰ্গা কেৰুমণি থুৰীয়া যিমান মৰম দিছে সঁচাকৈ মই সদায় চিৰকৃতজ্ঞ আৰু আশা কৰিছোঁ বৰবিহু আপোনালোক সকলোৱে ভাল পাব হয় বিহুলৈ বুলি সদায় প্ৰস্তুতি আৰু এক্সাইটমেণ্টটো সদায় থাকে আৰু নতুন কি কৰোঁ নতুন কি ৰাইজলৈ ওলাই দিম নতুন চিন্তা অলপ মই টাইম লৈ পেলাই সদায় কামবোৰ কৰোঁ সেইকাৰণে মাজে মাজে এনেকুৱা লাগে যেন নাইকিয়াই হৈ গ'লোঁ নেকি কিন্তু সেয়া চিন্তাটোৰ লগত লাগি থাকোঁ অলপ বেছি ইনভলভ হৈ থাকোঁ মই প্ৰত্যেকটো প্ৰজেক্টৰ লগত সেইকাৰণে কোৱান্টিটি কম হয় মোৰ এটা বা দুটা কোনোমতে ওলাওঁ গান কিন্তু সদায় চেষ্টা কৰোঁ আৰু খুব মনে প্ৰাণেৰে যত্নৰে এটা গীত আগবঢ়াওঁ আৰু অকণমান
ষ্টাডি কৰি পেলাই ৰিচাৰ্চ কৰি পেলাই মুকলি কৰিবলৈ চেষ্টা কৰোঁ আৰু এইবাৰ বিহুৰ কাৰণেও তেনেদৰেই প্ৰচেষ্টা নতুন গীত কিছুমান লৈছোঁ নিজৰো গীত এতিয়া ভালেমান হৈছেগৈ এতিয়া ভাল লাগে বিহু বুলি ক'লে মোৰ বিহু গীতখিনি আগবঢ়াব পালেও মোক খুব বেছি ভাল লাগে আৰু ৰাইজেও খুব ধুনীয়াকৈ আদৰি লৈছে তাৰ বাবে ধন্যবাদ হয় আৰু অভিশ্ৰুতি গীত মানে আচলতে অসমত এতিয়া এনেকুৱা কিছুমান জেনেৰেশ্যন অফ শিল্পী আছে যিসকলে নিজৰ কামটোৰ খুব কোৱালিটি মেইনটেইন কৰে অকল অভিশ্ৰুতি বুলিয়ে নহয় আৰু বহুতো আছে কিন্তু অভিশ্ৰুতি তাৰ মাজত অন্যতম আৰু তেওঁ সদায় বিহুৱে হওক শাস্ত্ৰীয় সংগীতে হওক যি ধৰণৰ গানে তেওঁ নুলিয়াই কিয় সদায় তাৰ অথেণ্টিক বস্তুটো ওলায় আজি বৰ বিহু মানে তেওঁ একদম যিটো আমাৰ অৰিজিনেল বিহু সেইটোকে তেওঁ আনিছে যাতে আৰু কিন্তু উপস্থাপনটো এনেকৈ কৰিছে ভিডিঅ'টোৰ মাধ্যমেৰে হওক বা মিউজিক এৰেঞ্জটোৰ মাধ্যমেৰে হওক তেওঁ এনেকৈ উপস্থাপন কৰে যাতে তেওঁ সেই গীতবোৰ সদায় জনপ্ৰিয় হয় সেইকাৰণে অভিশ্ৰুতি আপোনালোকে মন কৰিব যিবিলাক গীত এতিয়ালৈকে ৰিলিজ হৈছে ইউটিউবতে হওক বা এনেই মানুহৰ মাজত গৈছে যিবিলাক বিহু সেইবিলাক একদম ট্ৰেডিশ্যনেল বিহু অথচ সেই বিহুবিলাক একদম নতুন জেনেৰেশ্যনক খুব এট্ৰেক্ট কৰিব পৰা বিহু গতিকে সেই ধৰণৰে এটা বিহু হৈছে বৰ বিহু এই বিহুটো কিন্তু সকলোৱে ভাল পাব আৰু সকলোৱে মোবাইলে থাকিব টিভিয়ে থাকিব বুলি মোৰ বিশ্বাস বৰ বিহু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত